নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম আৰু ব্ৰেকিং নিউজ লৈ আনিছো সংখ্যালঘুৰ প্ৰতিবাদত এতিয়া কপি উঠিছে গুৱাহাটীৰ মাছ বজিয়ালৈ ওলাই আহিছে এতিয়া দলে বলে সংখ্যালঘু দল সংগঠন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে সংখ্যালঘু লোকসকল তেওঁলোকে দাবী উত্থাপন কৰিছে চৰকাৰৰ ওচৰত স্বদেশী লোকসকলক শান্তিৰে এখন অসমত বসবাস কৰিবলৈ দিয়ক এই দাবী উত্থাপন কৰিছে চৰকাৰলৈ কিন্তু চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু দল সংগঠনৰ ৰাজ্যৰ সংখ্যালঘু লোকসকলৰ বহু অভিযোগ আছে অবৈধ বাংলাদেশী সজাই সংখ্যালঘু লোকসকলক হাৰাশাস্তি কৰা হৈছে এটা নিখাৰ ভিতৰতে স্বদেশী লোকক কেৱল মাত্ৰ মুছলমান বাবে টাৰ্গেট কৰি বাংলাদেশী সজাই ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে পুছবেক কৰা হৈছে বাংলাদেশলৈ গতিকে এনে অৱস্থাত সেই চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰ্জন আৰম্ভ কৰিছে সংখ্যালঘু দল সংগঠন আজি গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ একত্ৰিত হৈছে অসমৰ প্ৰতিটো সংখ্যালঘু দল সংগঠন ওলাই আহিছে প্ৰতিগৰাকী সংখ্যালঘু লোক হাজাৰ হাজাৰ সংখ্যালঘুৰ গৰ্জনত কপি উঠিছে গুৱাহাটী সংখ্যালঘুৰ প্ৰতিবাদত কপি উঠিল এতিয়া গুৱাহাটী মহানগৰীত সংখ্যালঘুৰ গৰ্জন শুনিবলৈ পোৱা গৈছে বাংলাদেশৰ নামত মুছলমানৰ ওপৰত অন্যায় কৰা হৈছে ভাৰতীয় মুছলমানক বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ কৰক বাংলাদেশীৰ নামত ভাৰতীয় মুছলমানক পুছবেক বন্ধ কৰক এনে দাবী লৈ এতিয়া ৰাজপথত প্ৰতিবাদ সাব্যস্ত সংখ্যালঘুৰ মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰা কাৰ্য বন্ধ কৰক চৰকাৰক হুংকাৰ প্ৰদান কৰিছে এতিয়া সংখ্যালঘুৱে চৰকাৰৰ বিৰুদ্ধে এবাৰ মাৰ বান্ধি থিয় হৈছে সংখ্যালঘু দল সংগঠন প্ৰতিটো দল সংগঠন ওলাই আহিছে আজি মহানগৰীত সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদ ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া প্ৰতিটো দল সংগঠনে সংখ্যালঘুৰ গৰ্জনত কপি উঠিছে গুৱাহাটী মহানগৰী লাখ লাখ সংখ্যালঘু একত্ৰিত হৈ গুৱাহাটীত সাব্যস্ত কৰিছে ভয়াবহ প্ৰতিবাদ স্বদেশী নাগৰিকৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে শ শ সংখ্যালঘু প্ৰতিটো দল সংগঠন একত্ৰিত হৈছে আমসু নেমসু এবিএমসুৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া সংখ্যালঘু লোকসকলে সংখ্যালঘু দল সংগঠনৰ দাবী ৰাজ্য চৰকাৰে কেৱল মাত্ৰ মুছলমান হিচাপে টাৰ্গেট কৰি যিসকল লোকক পুছবেক কৰিছে সেই সকল লোকৰ সৈতে অন্যায় কৰা বন্ধ কৰক কিয়নো এটা পৰিয়ালত থকা 6জন সদস্যৰ বিপৰীতে মাত্ৰ এজন বাংলাদেশী বুলি মাছ নিশা হোৱা পাতিৰ প্ৰায় উঠাই লৈ গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কোকৰাঝাৰত বিশেষকৈ 16জনকৈ লোকৰ তথ্য নাই সেই 16জন লোকক নিশা মাত্ৰ আৰক্ষীয়ে মাতি থৈ আহিছিল আৰক্ষীয়ে লগত লৈ গৈছিল কোনো ব্যক্তি আৰু নি এটা সহি কৰিবলৈ আছে বুলি মাতি লৈ যোৱা লোকসকলৰ আজিও কিন্তু তথ্য নাই ক'ত আছে তেওঁলোক পৰিয়ালৰ লোকে নাজানে বা অঞ্চলৰ লোকে নাজানে আৰক্ষীও আজিলৈকে পৰিয়ালৰ লোকক কোনো ধৰণৰ তথ্য দিয়া নাই তেওঁলোকৰ ক'ত আছে তেওঁলোক কিয় জনোৱা নাই আৰক্ষীয়ে পৰিয়ালৰ লোকক আৰু এই প্ৰশ্ন কৰি এতিয়া হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে উল্লেখ কৰিব লাগিব যে ঈদৰ দিনটোলৈকে সময় বান্ধি দিছিল ঈদৰ পুৱালৈকে পৰিয়ালৰ লোকে বাট চালে প্ৰতিগৰাকী সংখ্যালঘু লোকে বাট চালে যে তেওঁলোকক উভতাই দিব চৰকাৰে কিন্তু এইসকল স্বদেশী লোক বছৰ বছৰ জুৰি তেওঁলোকে অসমতে বসবাস কৰি আছে তেওঁলোকে ভোট দি আহিছে প্ৰতিটো নিৰ্বাচনত তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে গতিকে তেনে অৱস্থাত সেই সকল লোকক বাৰে বাৰে মুছলমান বাবে টাৰ্গেট কৰি কিয় অন্যায় কৰা হৈছে উচ্ছেদ চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলিছে কিন্তু ৰাজ্য চৰকাৰে প্ৰশাসনে উচ্ছেদ চলাইছে ক'ত কেৱল মাত্ৰ মুছলমানসকলে য'ত বসবাস কৰি আছে সেই স্থানত চৰকাৰী ভূমি বুলি দাবী কৰি চৰকাৰে উচ্ছেদ অভিযান চলাইছে গতিকে চৰকাৰৰ প্ৰতিটো কাৰ্যৰ বিৰুদ্ধে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিটো দল সংগঠনে সংখ্যালঘু দল সংগঠন ওলাই আহিছে এইবাৰ ৰাজপথৰ পৰা চৰকাৰক সংখ্যালঘুৰ প্ৰকৃত ভাষা শিকাব স্বদেশীৰ প্ৰকৃত ভাষা শিকাবলৈ সাজু হৈছে এই সকল সংখ্যালঘু দল সংগঠন আজিৰ দিনটোত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ সংখ্যালঘু লোক ওলাই আহিছে প্ৰতিটো সংখ্যালঘু দল সংগঠন ওলাই আহিছে এবিএমসু নেমসু আমসুকে ধৰি সংখ্যালঘুৰ প্ৰতিটো দল সংগঠন ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী সংখ্যালঘু একত্ৰিত হৈছে আজি গুৱাহাটী মহানগৰীত কেৱল মাত্ৰ স্বদেশীৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে এই সকল সংখ্যালঘু দলে বলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে অবৈধ বাংলাদেশীৰ নামত ৰাজ্যত যি আৰক্ষীৰ অভিযান চলি আছে এই অভিযানৰ বিৰোধিতাৰে এতিয়া দলে বলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে সংখ্যালঘু লোক
লোকসকল বাৰে বাৰে সংখ্যালঘু লোকসকলে দাবী উত্থাপন কৰি আহিছে যে সংখ্যালঘুৰ সৈতে অন্যায় বন্ধ কৰক সংখ্যালঘুৰ সৈতে চৰকাৰে বাৰে বাৰে অন্যায় কৰিছে গতিকে এই অন্যায় বন্ধ কৰক বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে চৰকাৰলৈ কিন্তু চৰকাৰে মুছলমানসকলৰ দল সংগঠনৰ এই দাবীলৈ কোনোদিনেই ভ্ৰূক্ষেপ কৰা নাই আৰু যাৰ বাবে মুছলমানৰ সৈতে বাৰে বাৰে অন্যায় হৈ আছে প্ৰতিটো প্ৰান্ততে আজিৰ দিনটোলৈকে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁৰ স্থিতিৰ কথা স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰৰ স্থিতি এয়াই যে ডিচিকো এতিয়া নিৰ্দেশ দিছে ডিচিকো সমানে এতিয়া অধিকাৰ দিয়া হৈছে অবৈধ বাংলাদেশী বুলি ডিচিয়ে যদি এতিয়া চিনাক্ত কৰে লগে লগে প্ৰেৰণ কৰা হ'ব লগে লগে পুছবেক কৰা হ'ব এতিয়া পুছবেক বুলি কথা নাই ডাইৰেক্ট বহিষ্কাৰ কৰা হ'ব এনেধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ডাইৰেক্ট ৰিমুভ কৰা হ'ব বুলি এক প্ৰকাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ৰিমুভ কাক কৰিছে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সংখ্যালঘু লোকসকলে মুখ্যমন্ত্ৰীগৰাকীলৈ বাৰে বাৰে মুছলমানসকলৰ সৈতে অন্যায় কি একাংশ সংখ্যালঘু দল সংগঠনে ক'ব বিচাৰিছে যে এতিয়া ২৬ৰ নিৰ্বাচন আহি আছে গতিকে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ মুছলমানসকলক ৰাজনীতিৰ মেৰপাকত সোমাই লৈছে এই অবৈধ বাংলাদেশী সজাই গতিকে এনেধৰণে বাৰে বাৰে আৰু চৰকাৰে অন্যায় কৰিব মুছলমানৰ সৈতে আৰু বাৰে বাৰে চৰকাৰৰ এই অন্যায় সহ্য কৰিব মৌনভাৱে সংখ্যালঘু দল সংগঠনে এনে হ'ব নোৱাৰে সংখ্যালঘু দল সংগঠনসমূহৰ বা সংখ্যালঘু লোকসকলৰ সমানে অধিকাৰ আছে এতিয়া ভাৰতত অন্যান্য ধৰ্মাৱলম্বী লোকে যিদৰে বসবাস কৰি আছে প্ৰতিটো ধৰ্মৰ সমান্তৰালভাৱে সম অধিকাৰ আছে এতিয়া সংখ্যালঘুৰ গতিকে সেই অধিকাৰ লৈ ভাৰতত জীয়াই থকাৰ অধিকাৰ বিচাৰি এনেধৰণে স্বদেশী নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে এইবাৰ যদি চৰকাৰে মুছলমানৰ আবেগ অনুভূতিৰ কথা নুবুজে মুছলমানৰ যদি প্ৰকৃত দায়িত্বৰ কথা নুবুজে তেনেহ'লে এইবাৰ চৰকাৰক উত্তৰ দিব সদুত্তৰ দিব এতিয়া এইবাৰ চৰকাৰক এই মুছলমান দল সংগঠনসমূহে আৰু যাৰ বাবে আজি গুৱাহাটী মহানগৰীত শুনিবলৈ পোৱা গৈছে এয়া মুছলমানৰ গৰ্জন সমগ্ৰ গুৱাহাটী মহানগৰীত এতিয়া মুছলমানৰ গৰ্জন শুনিবলৈ পোৱা গৈছে প্ৰতিটো দল সংগঠন ওলাই আহি ভয়াৱহ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত এয়া শুনিবলৈ পোৱা গৈছে মুছলমানৰ গৰ্জন মুছলমানৰ প্ৰতিবাদত এনেধৰণে কঁপি উঠিছে গুৱাহাটীৰ চচল মন কৰক দৃষ্টান্ত ক্ৰমাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নিজৰ সাংবিধানিক অধিকাৰ বিচাৰি মৌলিক অধিকাৰ বিচাৰি ৰাজপথত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসমূহ মুছলমান দল সংগঠনে সংখ্যালঘু দল সংগঠনক ন্যায় লাগিবই সংখ্যালঘু দল সংগঠনে নিজৰ অধিকাৰ ল'বই যিহেতু প্ৰতিটো ধৰ্মৰ লোকে ভাৰতত বা অসমৰ প্ৰতিখন জিলাত যিদৰে বসবাস কৰি আছে তেনেধৰণে মুছলমানসকলক শান্তিৰে জীয়াই থাকিবলৈ কিয় নিদিয়ে মুছলমানসকলৰ সৈতে কিয় বাৰে বাৰে অন্যায় কৰে কেতিয়াবা যদি অবৈধ বাংলাদেশী সজাই বিতৰণ কৰে কেতিয়াবা দেখিবলৈ পোৱা যায় উচ্ছেদ চলায় মুছলমানৰ বাসগৃহত উচ্ছেদ চলায় কেৱল মাত্ৰ মুছলমান বাবে এনে কিয় কৰিছে আৰু এইসকল সংখ্যালঘু দল সংগঠনৰ হাতত বহু উদাহৰণ আছে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ অবৈধ বাংলাদেশী সজাই ৰাজ্যৰ কেইবাখনো জিলাৰ পৰা বহু ব্যক্তিক অবৈধ বাংলাদেশী সজাই নিশাৰ ভিতৰতে বহিষ্কাৰ কৰা হৈছিল কিন্তু তাৰ ভিতৰতে কেইবাজনো ব্যক্তিক উভতাই আনিব লগা হৈছিল চৰকাৰে কিন্তু তেওঁলোক চৰকাৰী কৰ্মচাৰী আছিল যদি কোনোবা বা প্ৰকৃততে তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক আছিল গতিকে এনে অৱস্থাত বাংলাদেশৰ পৰা তেওঁলোকক পুনৰ ভাৰতীয় সেনাৰ হাতত চমজাই দিয়া হৈছিল আৰু অৱশেষত ভাৰতীয় সেনাই ঘৰত আহি সেইসকল ব্যক্তিক থৈ যাবলৈ বাধ্য হৈছিল তাৰ একমাত্ৰ উদাহৰণ যদি আমি কওঁ তেনেহ'লে মৰিগাঁৱৰ খাইৰুল হুছেইনৰ কথা ক'ব লাগিব কিয়নো এগৰাকী তেওঁ শিক্ষক আছিল বিদ্যালয়ত শিক্ষকতা কৰি থকা এজন ব্যক্তি আছিল কিন্তু সেইগৰাকী চৰকাৰী কৰ্মচাৰী হৈও এনেধৰণে অবৈধ বাংলাদেশী সজাই তেওঁক উঠাই লৈ যোৱা হৈছিল আৰু চৰকাৰী কৰ্মচাৰী হোৱাৰ পিছতো তেওঁক হাৰাশাস্তি কৰা হৈছিল অবৈধ বাংলাদেশী বুলি বিগত 23 মে'ৰ পৰা তেওঁৰ সৈতে যি চৰকাৰে বা প্ৰশাসনে অন্যায় কৰিলে সেই অন্যায়ৰ এতিয়া ন্যায় বিচাৰি তেওঁ এক প্ৰকাৰ ঈদৰ দিনা যেতিয়া ঘৰত উপস্থিত হৈছিল শুকাই কান্দি উঠিছিল এনেধৰণে বিভিন্ন প্ৰান্তৰ বহু উদাহৰণ আছে এইসমূহ দল সংগঠনৰ হাতত আৰু উল্লেখ কৰিব লাগিব যে কোকৰাঝাৰৰ কথা কোকৰাঝাৰত বৰ্তমান 16জনকৈ লোক নিৰুদ্দেশ হৈ আছে পৰিয়ালৰ মতে বা দল সংগঠনসমূহৰ মতে নিৰুদ্দেশ হৈ আছে কিয়নো 16জনকৈ লোকৰ কোনো তথ্য লাভ কৰা নাই এতিয়া আৰক্ষীয়ে ক'ত আছে তেওঁলোক কোনেও নাজানে আৰক্ষীয়ে কোনো ধৰণৰ তথ্য জমা দিয়া নাই পৰিয়ালৰ লোকক মাছ নিশা কিন্তু সেই 16জন ব্যক্তিক শুৱাপাটিৰ পৰা হাতত হেণ্ডকাফ লগাই
চুৰ ডকাইতৰ দৰে লৈ গৈছিল আৰু সংখ্যালঘু দল সংগঠনে এতিয়া হুংকাৰ দিছে চৰকাৰলৈ যে যদি চৰকাৰৰ হাতত প্ৰকৃততে তথ্য প্ৰমাণ আছে অবৈধ নাগৰিক বুলি যদি প্ৰমাণ দিব পাৰে তেনেহ'লে চৰকাৰে বহিষ্কাৰ কৰক কিয়নো অবৈধ বাংলাদেশীক অসমত থাকিবলৈ সংখ্যালঘু দল সংগঠনেও নিদিয়ে বা সংখ্যালঘু লোকেও নিবিচাৰে কেৱল মাত্ৰ অসমত অসমীয়া লোকে বসবাস কৰক অসমৰ খিলঞ্জীয়া যিসমূহ জাতি জনগোষ্ঠী আছে সেই জাতি জনগোষ্ঠীসমূহে বসবাস কৰক কোনো কাৰণত খিলঞ্জীয়া লোকসকলৰ সেই বসতি স্থানত অবৈধ নাগৰিকে বা বিদেশী নাগৰিকে যাতে বাহৰ পাতিব নোৱাৰে সেই সন্দৰ্ভত যিহেতু স্পষ্ট হৈ আছে স্থিতি স্পষ্ট কৰি দিছে সংখ্যালঘু দল সংগঠনে কিন্তু সংখ্যালঘু দল সংগঠনৰ দাবী এটাই যে স্বদেশী বিদেশী কিয় সজাইছে তেওঁলোক যেহেতু ভাৰতৰ বাসিন্দা হয় দীৰ্ঘ বছৰ ধৰি তেওঁলোকে বসবাস কৰি আহিছে তেওঁলোকৰ 14 পুৰুষ ইয়াত আছে গতিকে এনে অৱস্থাত সেই পৰিয়ালসমূহৰ মাত্ৰ এজন ব্যক্তি হঠাৎ কেনেধৰণে বিদেশী হ'ব পাৰে এনে প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে যে বহু পৰিয়ালত পিতৃ মাতৃ ভাৰতীয় তেওঁলোকৰ ভগ্নী ভাতৃ ভাৰতীয় হয় কিন্তু তাৰে এজন পুত্ৰ কিদৰে হৈ পৰিল অবৈধ বাংলাদেশী তেওঁ অবৈধ বাংলাদেশী কি নথিপত্ৰৰ বাবে আচলতে সেইগৰাকী ব্যক্তিক অবৈধ বাংলাদেশী সজোৱা হ'ল এনেধৰণে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি চৰকাৰক এতিয়া হুংকাৰ প্ৰদান কৰিছে চৰকাৰক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে যে অবৈধ বাংলাদেশী বিচাৰি উলিয়াওক চৰকাৰে এটাকৈ অবৈধ বাংলাদেশী বিচাৰি বহিষ্কাৰ কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে কৈছে যে পুছবেক নহয় ৰিমভ কৰা হ'ব অবৈধ বাংলাদেশী বুলি যদি ডিচিয়ে চিনাক্ত কৰে লগে লগে পুছবেক কৰা হ'ব আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ যি স্থিতি সেই স্থিতিক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে এইসমূহ সংখ্যালঘু দল সংগঠনে প্ৰখৰ ৰ'দতো এনেধৰণে গুৱাহাটী মহানগৰ কমাবলৈ ওলাই আহিছে আজি গুৱাহাটীত 36 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত তাপমাত্ৰা অতিক্ৰম কৰিছে কিন্তু তাৰ মাজতো এইসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰচণ্ড গৰমৰ মাজতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে কেৱল মাত্ৰ অধিকাৰ বিচাৰি ভাৰতত জীয়াই থকাৰ তেওঁলোকৰ অধিকাৰ লাগে প্ৰতিটো দল সংগঠনে দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী সংখ্যালঘুৰ স্বাৰ্থত এতিয়া প্ৰতিগৰাকী দল সংগঠনৰ নেতা এনেধৰণে ওলাই আহি এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত আজি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিটো সংখ্যালঘু দল সংগঠনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো দল সংগঠন ওলাই আহিছে এবিএমছু নেমছু আমছুকে ধৰি প্ৰতিটো দল সংগঠনৰ প্ৰতিবাদত কঁপি উঠিছে গুৱাহাটী মহানগৰী আৰু এনেদৰে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আজি দিনৰ 12 বজাৰ পৰাই সাব্যস্ত কৰিছে এইসমূহ সংখ্যালঘু দল সংগঠনে ভয়ংকৰ প্ৰতিবাদ ভাৰতীয় মুছলমানক বাংলাদেশীৰ নামত কষ্ট দিয়া বন্ধ কৰক চৰকাৰলৈ এই দাবী উত্থাপন কৰিছে উচ্ছেদ চলোৱা বন্ধ কৰক সংখ্যালঘুৰ বাসগৃহত উচ্ছেদ চলোৱা বন্ধ কৰক যিসকল সংখ্যালঘুৱে কোনোমতে চৰ চাপৰি অঞ্চলত বসবাস কৰি কৃষিকৰ্ম কৰি কোনোমতে ভাত খাই আহিছে সেইসকল পেটে ভাতে খোৱা ব্যক্তিৰ সৈতে চৰকাৰে অন্যায় কৰিবলৈ বন্ধ কৰক কেৱল মাত্ৰ নিজৰ আসন বা ভোটৰ কাৰণে এনেধৰণে স্বদেশী নাগৰিকৰ ওপৰত মুছলমান বুলিয়ে কেৱল টাৰ্গেট কৰি অন্যায় কৰা বন্ধ কৰক বুলি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ কঁপাই তুলিছে এইসকল সংখ্যালঘুৱে সমগ্ৰ গুৱাহাটী মহানগৰীত এক প্ৰকাৰ সংখ্যালঘুৰ গৰ্জন শুনিবলৈ পোৱা গৈছে বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দিনৰ 12 বজাৰে পৰা এনেধৰণে তীব্ৰ প্ৰতিবাদত কঁপি উঠিছে গুৱাহাটী মহানগৰী জাতিৰ এই দুৰ্দিনত আমি আমাৰ মাজত আমাৰ বিভিন্ন সংগঠনৰ মতাদৰ্শ বেলেগ হলেও বিভিন্ন জনৰ সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যাৰ ক্ষেত্ৰত জাতিটোৰ এই দুৰ্যোগৰ সময়ত
আমি যে একেলগে একেটা প্লেটফৰ্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো, মই ভাবো যে আহিবলগীয়া দিনবিলাকত এয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ। আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সকিয়নি বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নিৰ্বিশেষে মতাদৰ্শক পিছত ৰাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম। তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব। আমি কোনো বিদেশীৰ পক্ষত নহয়। আজি সংখ্যালঘু সমন্বয় ৰক্ষা সমিতি আমি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি কেতিয়াও বিদেশীৰ পক্ষ লোৱা নাই। 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে আমি মানি নলওঁ। এই জাতিৰ এই দুৰ্দিনত আমি আমাৰ মাজত আমাৰ বিভিন্ন সংগঠনৰ মতাদৰ্শ বেলেগ হলেও, বিভিন্নজনৰ সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যাৰ ক্ষেত্ৰত জাতিটোৰ এই দুৰ্যোগৰ সময়ত আমি যে একেলগে একেটা প্লেটফৰ্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো, মই ভাবো যে আহিবলগীয়া দিনবিলাকত এয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ। আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সকিয়নি বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নিৰ্বিশেষে মতাদৰ্শক পিছত ৰাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম। তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব। আমি কোনো বিদেশীৰ পক্ষত নহয়। আজি সংখ্যালঘু সমন্বয় ৰক্ষা সমিতি আমি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি কেতিয়াও বিদেশীৰ পক্ষ লোৱা নাই। 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে আমি মানি নলওঁ। এই জাতিৰ এই দুৰ্দিনত আমি আমাৰ মাজত আমাৰ বিভিন্ন সংগঠনৰ মতাদৰ্শ বেলেগ হলেও, বিভিন্নজনৰ সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যাৰ ক্ষেত্ৰত জাতিটোৰ এই দুৰ্যোগৰ সময়ত আমি যে একেলগে একেটা প্লেটফৰ্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো, মই ভাবো যে আহিবলগীয়া দিনবিলাকত এয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ। আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সকিয়নি বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নিৰ্বিশেষে মতাদৰ্শক পিছত ৰাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম। তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিব লাগিব। আমি কোনো বিদেশীৰ পক্ষত নহয়। আজি সংখ্যালঘু সমন্বয় ৰক্ষা সমিতি আমি স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক, ভাৰতবাসী ৰাইজক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো যে আমি কেতিয়াও বিদেশীৰ পক্ষ লোৱা নাই। 1971 চনৰ 25 মাৰ্চৰ আগৰ কোনো ভাৰতীয় নাগৰিকৰ গাত হাত দিলে আমি মানি নলওঁ। এই জাতিৰ এই দুৰ্দিনত আমি আমাৰ মাজত আমাৰ বিভিন্ন সংগঠনৰ মতাদৰ্শ বেলেগ হলেও, বিভিন্নজনৰ সংবিধান বেলেগ হলেও আমি জাতীয় সমস্যাৰ ক্ষেত্ৰত জাতিটোৰ এই দুৰ্যোগৰ সময়ত আমি যে একেলগে একেটা প্লেটফৰ্মৰ তলত থিয় হৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিছো, মই ভাবো যে আহিবলগীয়া দিনবিলাকত এয়া সংখ্যালঘু ৰাইজৰ কাৰণে এটা শুভ লক্ষণ। আৰু চৰকাৰৰ কাৰণে এটা স্পষ্ট সকিয়নি বাৰ্তা যে অন্যায় কৰিলে আমি দল মত নিৰ্বিশেষে মতাদৰ্শক পিছত ৰাখি আমি ঐক্যবদ্ধতাৰে প্ৰতিহত কৰিম। তাৰ বাবে যিমান দূৰ শক্তি প্ৰয়োগ কৰি হলেও